হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ভ্লগ এটি আৰম্ভ কৰিছোঁ কাৰণ মোৰ গা সিমান এটা ভাল নহয়। আপোনালোকে বাৰু মোক পাহৰি গৈছে নেকি? নাপাহৰিব দেই, আপোনালোকৰ মৰম অবিহনে মই একেবাৰে আধৰুৱা। মোৰ গা বেয়া আছিল, যিহেতুকে বৰ্তমান মানে অকণমান ধূলা হৈ আছে। মানে বাহিৰতো বৰ্তমানতো ফাগুনৰ মাহ চলি আছে। ফাগুনৰ মাহত বহুত ধূলি হৈ গৈছে একেবাৰে ৰাস্তা ঘাট, তাৰ ফলত অকণমান চৰ্দি কাহ এনেকুৱা হৈ আছে। আৰু আমাৰ বৰপেটাততো বৰষুণ দিয়া নাই বুলিব পাৰি, একদমেই দিয়া নাই বৰপেটাত বৰষুণ। শুনিছোঁ বাহিৰত কিছুমান ঠাইত বৰষুণ হৈ আছে, কিন্তু আমাৰ ইয়াত একদম বৰষুণ হোৱা নাই, যাৰ ফলত মানুহবিলাকৰ অসুখবিলাক অলপ বেছি হৈছে। মোৰো তেনেকুৱাকৈ গা বেয়া কাৰণে ভিডিঅ' বনাব মন যোৱা নাছিলে, ভিডিঅ' বনোৱা হোৱা নাই। মনটো বহুত বেয়া লাগি আছিলে আপোনালোকৰ মাজত আহিব নোৱাৰি, সেইকাৰণে ভাবিলোঁ আজি এটা সৰুকৈয়ে ভিডিঅ' আৰম্ভ কৰি দিওঁ। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকক জনোৱাই নাই, মোৰ ভিডিঅ'টো হৈছে আজি ফ্ৰাইড ৰাইচ বনাম। মই চিম্পুলকৈ বনাম ফ্ৰাইড ৰাইচটো, যিটো নেকি আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। স্কুলত যোৱা যদি ল'ৰা ছোৱালী আছে আপোনালোকৰ, একদম সহজতে। আৰু ৰাতিপুৱা সময়ত যিহেতুকে আমাৰ গৃহিণীবিলাকৰ বহুত দৌৰা দৌৰি হয়, সেইখিনি সময়ত একদম ধুনীয়াকৈ অতি সহজতে বনাই দিব পাৰিব ফ্ৰাইড ৰাইচ। আৰু খায়ো খুব টেষ্টি লাগে, এনেকুৱা নহয় যে খাই টেষ্টি নালাগে, খায়ো বহুত টেষ্টি লাগে। মই বনাই খাই থাকোঁ মাজে সময়ে, আৰু মোক হাজবেণ্ডকো মই বনাই দিওঁ ৰাতিপুৱা কেতিয়াবা। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকৰো সহায় হ'ব বুলি। নিশ্চয় আপোনালোকেও বনাই খায়েই, তথাপিতো মই কেনেকুৱাকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো ভিডিঅ'টো পিছলৈকে চাই থাকক। মই ফ্ৰাইড ৰাইচখিনিৰ কাৰণে বন্ধাকবি মিহি মিহিকৈ কুটি লৈছোঁ, এয়া গাজৰ মিহি মিহিকৈ কুটি লৈছোঁ, আৰু এয়া বিন, এফাল বিলাহী দিছোঁ, এটা জলকীয়া আৰু এটা পিঁয়াজ মিডিয়াম চাইজৰ। আৰু এয়া মোৰ ওচৰত পনীৰ আছিলে, মই পনীৰ লৈছোঁ, একদম মিহি মিহিকৈ কাটি লৈছোঁ, দেখিছে। আৰু আপোনালোকে যদি ডাঙৰ টুকুৰা স্কুৱেৰ টাইপত দিয়ে তেতিয়া সেনেকৈও দিব পাৰে, মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া এটা নহৰু মিহি মিহিকৈ কুটি লৈছোঁ মই। এতিয়া মই এখন কেৰাহীত মিঠাতেল গৰম হ'বলৈ দিছোঁ। মিঠাতেল আন্দাজমতে দিছোঁ, যিহেতুকে মই দুজন মানুহৰ কাৰণে ৰান্ধিম, গতিকে মই মিঠাতেলটো আন্দাজমতে দিছোঁ। আপোনালোকে ৰিফাইন তেল ইউজ কৰিলে ৰিফাইন তেলো কৰিব পাৰে। মই ৰিফাইন তেলটো খুব বেছি ইউজ নকৰোঁ, তাৰ কাৰণে মই মিঠাতেল দিছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাত মই কুটি লোৱা নহৰুখিনি দি দিম। নহৰুখিনি অকণমান ৰঙচুৱা হ'লে মই বাকী ভেজিটেবলখিনি দি দিম। এয়া অকণমান ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াত প্ৰথমতে পিঁয়াজখিনি দি ল'ম। এয়া পিঁয়াজখিনি কিছু সময় ভাজি ল'ম মই। আপোনালোকেও পৰাপক্ষত ৰিফাইন তেলটো কমকৈ ইউজ কৰিব, কাৰণ ৰিফাইন তেলটোতো আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। লুচি ভাজিলে বা তেতিয়া তেনেকুৱা কিছুমান কামত ৰিফাইন তেলটো ইউজ কৰোঁ, কিন্তু পৰাপক্ষত মই চব্জি বা ভাজি এইবিলাকত মই ৰিফাইন তেল ইউজ নকৰোঁ। এতিয়া এইখিনি মই 2 মিনিটমান সময় ভাজি লওঁ। পিঁয়াজখিনি কিছু সময় ভজা হোৱাত মই ইয়াত বাকী ভেজিটেবলখিনি দি দিম। এয়া যিখিনি মই কাটি থৈছিলোঁ এইখিনি মই ইয়াত দি দিম। মোক বহুত চিনাকি ভিউৱাৰ্ছে সুধি আছে যে ভিডিঅ' কিয় দিয়া নাই, বহুদিন হ'ল ভিডিঅ' কিয় দিয়া নাই। কিন্তু এই বেলেগ একো কাৰণ নাই, মোৰ অকণমান গা বেয়া কাৰণেই দিয়া নাছিলোঁ। আৰু আপোনালোকৰ বাবেই মই ভাবিলোঁ আজি এটা ভিডিঅ' লৈ আহোঁ, যিহেতুকে সকলোৱে বিচাৰি আছিলে ভিডিঅ' দিয়াৰ কাৰণে। এতিয়া এইখিনি মই কিছু সময় এনেকৈ লৰাই ভাজি থাকিম। একদম ভাজিব নালাগে, অকণমান কেঁচা ভাৱ থাকিলেও কথা নাই। এতিয়া এইখিনি কিছু সময় ভজা হোৱাত মই ইয়াত নিমখ দি দিম।
নিমখটো আপোনালোকে আন্দাজমতে দিব। আৰু এতিয়া মই ইয়াত চাউলখিনি মানে ভাতখিনি দি দিম। এতিয়া ভাতখিনি দি দিলোঁ মই ইয়াত, আৰু ধুনীয়াকৈ কিছু সময় ভাজি থাকিব লাগিব এইখিনি। এতিয়া মই এইখিনি এনেকৈ কিছু সময় ভাজিলোঁ। ভজা হোৱাত এতিয়া মই ইয়াত চচখিনি দি দিম। আপোনালোকৰ ওচৰত যদি চয়া চচ আছে, চয়া চচটো দি দিব, তেতিয়া এটা ধুনীয়া গোন্ধও ওলায় আৰু খাবলৈ টেষ্টটোতো ধুনীয়া হয়। কিন্তু মোৰ ওচৰত চয়া চচ নাই, মোৰ ওচৰত টমেটো আৰু চিল্লি চচটোৱে আছে। এয়া মই চিল্লি চচটো দি দিলোঁ, আৰু এয়া টমেটো চচ মই কমকৈ দিছোঁ এতিয়া, কাৰণ খোৱাৰ সময়ত পিছত ল'ম। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি লওঁ। আৰু এতিয়া মই ইয়াৰ ওপৰত দি দিম পনীৰখিনি যদি আপোনালোকে ভাজি খাব বিচাৰে, ভাজিও দি দিব পাৰে ইয়াৰ লগত মিক্স কৰি। মই নভজাকৈয়ে দিছোঁ। আৰু যে ইমান ধুনীয়া এটা গোন্ধ ওলাই আছে ভাজি থাকোঁতে, একদম মানে জিভাৰ পানী পৰি গৈছে। আপোনালোকেও এবাৰ প্লিজ বনাই খাই চাব। যিসকলে খোৱা নাই, খোৱাসকলেতো বাৰু খাইছে। আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিলেও টিফিন একদম খালী হৈ আহিব, কাৰণ ল'ৰা ছোৱালীৰ এনেকুৱা বস্তুবিলাক ফেভাৰেট হয়। আৰু সদায় একেটা বস্তুকে দি থাকিলে আমনিও লাগে, গতিকে কিছুমান কেতিয়াবা চেঞ্জ কৰি দিব লাগে। এয়া মোৰ প্ৰায় ৰেডিয়ে হৈ গ'ল, আৰু 2 মিনিটমান মই ভাজি ল'ম। এতিয়া এইখিনি মোৰ ভজা হৈ গ'ল, আৰু এতিয়া মই এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'ম। এয়া ৰেডি হৈ গ'ল মোৰ পনীৰ ফ্ৰাইড ৰাইচ, আৰু ইয়াৰ ওপৰত মই অকণমান কেঁচা ধনিয়া দি দিছোঁ। আৰু এতিয়া মই গৰমে গৰমে এচামুচ খাই চাম। একদম মজা, কাৰণ ইয়াত নহৰুৰ এটা ধুনীয়া ফ্লেভাৰ আহিছে, আৰু চচবিলাকতো আছে, চচবিলাকৰ এটা ধুনীয়া গোন্ধ আহিছে। একদম মজা লাগিছে। আপোনালোকেও এনেকৈ বনাই খাব। তো আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই, লাভ ইউ অল।